আচলতে এইটো আমাৰ যি মাৰ্চৰ কাৰ্যসূচী হৈছে সেইটো আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা মানে নিয়মিতভাৱে হৈয়ে আছে আৰু আজি এটা বিশেষ কাৰ্যসূচী হিচাপে আমি জাগিৰোড টাউনৰ সমীপৰ প্ৰায় 7 কিলোমিটাৰ পথ আমি পুলিচ আৰু জিলা প্ৰশাসন একেলগে মিলি পেলাই আমি এই কাৰ্যসূচী সম্পন্ন কৰিলোঁ আৰু ইয়াৰ মূল আপোনাৰ উদ্দেশ্য এইটোৱেই যে জনসাধাৰণৰ মাজত আমাৰ প্ৰশাসনৰ প্ৰতি বা পুলিচ প্ৰশাসনৰ প্ৰতি যি বিশ্বাস আছে সেয়া অটুট ৰখা আৰু যাতে যিকোনো শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা কাৰ্যত আমি গৰিহণা দিওঁ আৰু সকলোৱে যাতে আমাৰ চাৰিওফালে আমাৰ এলেকাটোত এই শান্তি শৃংখলা বজাই ৰাখে আৰু তাৰ ক্ষেত্ৰত আমাৰ পুলিচ বা জিলা প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব সেয়ে আমি সেই বিশ্বাসটো মানে স্থাপন কৰিবলৈকে আমি ৰাইজৰ মাজত আজি এই সমাজৰ কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ধন্যবাদ। জুম করে লো বেশি করে মানুষ কি হলো রা হেলমেট হেলমেট না দেখুন কি এ আপকা আচলতে এইটো আমাৰ যি মাৰ্চৰ কাৰ্যসূচী হৈছে সেইটো আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা মানে নিয়মিতভাৱে হৈয়ে আছে আৰু আজি এটা বিশেষ কাৰ্যসূচী হিচাপে আমি জাগিৰোড টাউনৰ সমীপৰ প্ৰায় 7 কিলোমিটাৰ পথ আমি পুলিচ আৰু জিলা প্ৰশাসন একেলগে মিলি পেলাই আমি এই কাৰ্যসূচী সম্পন্ন কৰিলোঁ আৰু ইয়াৰ মূল আপোনাৰ উদ্দেশ্য এইটোৱেই যে জনসাধাৰণৰ মাজত আমাৰ প্ৰশাসনৰ প্ৰতি বা পুলিচ প্ৰশাসনৰ প্ৰতি যি বিশ্বাস আছে সেয়া অটুট ৰখা আৰু যাতে যিকোনো শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা কাৰ্যত আমি গৰিহণা দিওঁ আৰু সকলোৱে যাতে আমাৰ চাৰিওফালে আমাৰ এলেকাটোত এই শান্তি শৃংখলা বজাই ৰাখে আৰু তাৰ ক্ষেত্ৰত আমাৰ পুলিচ বা জিলা প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব সেয়ে আমি সেই বিশ্বাসটো মানে স্থাপন কৰিবলৈকে আমি ৰাইজৰ মাজত আজি এই সমাজৰ কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ধন্যবাদ।